ঘৰৰ প্ৰতিগৰাকী দৰ্শকলৈ ভোগালীৰ উৰুকাৰ উল্লেখ জনাইছোঁ আৰু এই মুহূৰ্তত মই ভেলাঘৰৰ ভিতৰত আছোঁ যিহেতু এই সময়খিনিতে প্ৰতিজন চহা অসমীয়াই ভেলাঘৰৰ বাকৰিত মেজি সাজি আজি লগে ভাগে এসাঁজ হাঁহে মাছে মঙহে সকলোৱে তৃপ্তিৰে আজি ভোগ কৰিব আৰু এয়াই হ'ল ভোগালীৰ যি মাদকতা যি পৰম্পৰা সেয়া আজি এইখিনি মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। তিনিচুকীয়াৰ ফিলবাৰীৰ ২ নং হুলুং নগাঁৱত এইখিনি মুহূৰ্তত মই উপস্থিত আছোঁ। ইয়াত গাঁওখনৰ সকলো লোকে একত্ৰিত হৈ লগে ভাগে এসাঁজ ভোগালীৰ উৰুকাত ভোগ কৰিছে। গাঁওখনৰ সকলো ডেকা জীয়ৰী বুঢ়া মেথা সকলো ওলাই আহিছে আজি উৰুকা এই সন্ধিয়া আৰু এটা সুন্দৰ মেজি ইয়াত ধুনীয়াকৈ সাজিছে আৰু পুৱাৰ ভাগতেই যিহেতু সূৰ্য দেৱতাক সেৱা কৰি প্ৰণাম কৰি মেজি অগ্নিসংযোগ কৰা হ'ব আৰু গাঁওখনৰ বয়োজ্যেষ্ঠ আছে কথা পাতিবৰ কাৰণে যত্ন কৰিম। প্ৰথমে মই অকণমান মেজিটো দেখুৱাই ল'ব বিচাৰিছোঁ। মোৰ সহযোগী সতীৰ্থ হিমাংকুৱে দেখুৱাইছে। এয়া হ'ল খুব ধুনীয়াকৈ এটা আটোমটোকাৰিকৈ মেজি সাজি উলিয়াইছে আৰু মেজিৰ চাৰিওফালে চাকি বন্তি জ্বলাই পোহৰাই ৰখা হৈছে আৰু ভেলাঘৰৰ বাকৰিতে আজি মেজি ৰখিব। কিছু ঠাইত পৰম্পৰা আছে, ঠাইভেদে মেজি ৰখাৰ পৰম্পৰা আছে। মেজিৰ পৰা যাতে খৰি চুৰ নহয় বা কোনো অপায় অমংগল সৃষ্টি নহয় মেজিৰ স্থলীত, তাক লৈ আজি সুৰক্ষা দিব বা মেজিটোক ৰখিব গাঁৱৰ ডেকাসকলে আৰু পুৱাৰ ভাগতেই কাহিলি পুৱাতেই সূৰ্য দেৱতাক প্ৰণাম কৰি সেৱা কৰি মেজিত অগ্নিসংযোগ কৰি বছৰটোৰ মংগল কামনা কৰিব, কুশল কামনা কৰিব আৰু আনফালে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু ৰাজীৱ শদিয়ালৈ এই গাঁওখনৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। ভোগালীৰ এই উৰুকাৰ সন্ধিয়া দুগছিকৈ বন্তি জ্বলাই দুয়োগৰাকী কণ্ঠশিল্পীকেই শ্ৰদ্ধাঞ্জলি জনাইছে আৰু আনফালে ভেলাঘৰ সাজি খুব ধুনীয়াকৈ ভেলাঘৰ সাজি ইয়াত সকলো গাঁওখনৰ লোকে সমবেত হৈছে আৰু গাঁওখনৰ লোক আছে। মই কথা পাতিম যিহেতু ভোগালী উৰুকা আৰু উৰুকা কেনেদৰে পালন হৈছে। মই যুৱক আছে গাঁওখনৰ যিহেতু আজি এই সময়ছোৱাত প্ৰত্যেকগৰাকী চহা অসমীয়াই সকলোৱে সমিল মিলে ভেলাঘৰৰ বাকৰিত হাঁহে মাহে এসাঁজ তৃপ্তিৰে সকলোৱে যিহেতু ভোগ কৰিব। আপোনালোকৰ এতিয়া খোৱা হ'লনে নাই? হ'ল নিশ্চয়। একদম আমাৰ সমগ্ৰ গাঁওখনৰ ৰাইজে এই বিহুখন আচলতে আমি পৰম্পৰাগতভাৱে ৰক্ষা কৰি অতীজৰ পৰা আমি পালন কৰি আহিছোঁ। আমাৰ আগৰ চামেও পালন কৰি আহিছে আৰু আমি এতিয়া যি নৱপ্ৰজন্ম আমি নতুন চামে পালন কৰি আহিছোঁ পৰম্পৰাগতভাৱে আৰু সমগ্ৰ গাঁওবাসীৰ সম্পূৰ্ণ সহযোগিতাত আমি এসাঁজ গাঁওবাসীৰ লগত আমি খাওঁ আৰু এই ভোগালী উৎসৱতে আমি গাঁওখনৰ অপায় অমংগল সকলো যাতে বিনাশ হয় আৰু লগতে সমগ্ৰ অসমবাসীৰ অপায় অমংগল আচলতে আমি এই মেজি জুইকুৰাত দাহ কৰিম বুলি ভাবিছোঁ। গতিকেলৈ সকলো অসমবাসীকে ভোগৰ উৎসৱ ভোগালীৰ হিয়া ভৰা ওলক আমি দীপজ্যোতি যুৱ সংঘ হুলুংবাসীৰ তৰফৰ পৰা জনাইছোঁ। ধন্যবাদ। গাঁওখনৰ এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে। ভোগালী মানে যিহেতু ভোগ, আজি পিছে সন্ধিয়া যি সাজ সকলোৱে মিলি খোৱা হৈছে, কি আছিলে, কি ব্যঞ্জনেৰে খোৱা হ'ল? ধন্যবাদ। NDTV ফৰো ধন্যবাদ দিলোঁ। আপোনালোকে অহাৰ কাৰণে যথেষ্ট আনন্দিত হৈছোঁ। আমি আৰু হুলুংবাসীৰ ৰাইজে আজি ভোগালীৰ ভোগত আমি গাহৰি মাংস খালোঁ, হাঁহ মাংস খালোঁ, মাছ খালোঁ আৰু মাছে মঙহে সকলোখিনি তৃপ্তি পেলাই খালোঁ আৰু লগতে আমি আজি পৰম্পৰা ৰক্ষা কৰি আমি প্ৰয়াত ৰাজীৱ শদিয়া আৰু আমাৰ মৰমৰ জুবিন গাৰ্গৰ তেখেতৰ প্ৰতিমূৰ্তি আমি এটি শ্ৰদ্ধাঞ্জলি জনালোঁ। তাৰ লগতে আমি সমগ্ৰ এই বাৰ্তাটো যাতে আপোনালোকৰ নিউজ চেনেলযোগে প্ৰকাশ পায় সকলোলৈকে যায়, ধন্যবাদ দিলোঁ। ভোগালী মানে ভোগ যিখিনি অতীতৰ পৰম্পৰা, কৃষিভিত্তিক চহা অসমীয়াই যিহেতু আজি উৰুকা পালন কৰিছে, মূল যিখিনি পৰম্পৰা আপোনালোকৰ গাঁওখনত আজিও সেই তাহানিৰ পৰম্পৰাখিনি আজিও ধৰি ৰাখিব সক্ষম হৈছে, আজিও আছে? হয় নিশ্চয় আছে। আমাৰ যি ভোগালী বিহু এইটো পৰম্পৰা ইতিহাস আছে। গতিকে আমি সোণোৱাল জনগোষ্ঠী হৈ আমি এটাই কথা ক'ব, আমি এই ভোগালী বিহুটো আমি এটা দুষ্ট বিনাশ মানে অগ্নিৰ যোগেদি আমি দুষ্টৰ বিনাশ আৰু কি কয় আহি থকা দিনবিলাকক আমি ভাল হয় এইটো বিচাৰোঁ আৰু সমগ্ৰ অসমবাসীক এইটোৱে আমি বাৰ্তা দিব বিচাৰোঁ আপোনালোকৰ যোগেদি। পুৱা মেজি কেইটা বজাত জ্বলাম? পুৱা আমি ৰাতিপুৱা 5:30 গা পা ধুই সুস্থ শৰীৰে মেজি প্ৰজ্বলন কৰিম।
এতিয়া অকণমান যিহেতু নিশাৰ ভাগত ধেমালিও হয় বা কিছু কিছু ঠাইত কাৰোবাৰ জপনা কাৰোবাৰ নঙলাই এইবিলাক লৈ যোৱা আছে ইয়াত হ'বনে নহয় এইবিলাক আমাৰ হৈ যায় মাজে মাজে হৈ যায় তাৰমানে ৰীতি আছে আৰু এইটো আৰু এটা ধেমালীয়া ইয়াত কৰা হয় হয় ঠিক আছে চাওক সেই অতীজৰ যি মূল পৰম্পৰা সেই পৰম্পৰা আজিও অক্ষুণ্ণ ৰাখিছে তিনিচুকীয়াৰ ফিলবাৰী 2 নং হুলুং নগাঁওবাসী আৰু দীপজ্যোতি যুৱ সংঘৰ তত্বাৱধানত গাঁওখনৰ সকলো লোককে একত্ৰিত কৰি আজি উৰুকাৰ সন্ধিয়া লগে ভাগে এসাঁজ হাঁহে মাহে মাছে মঙহে সকলোৱে তৃপ্তিৰে ইতিমধ্যে তেওঁলোকে ভোজন কৰিছে তেওঁলোকে ভোগ কৰিছে আৰু এয়াই হ'ল ভোগালী আৰু যিখিনি পৰম্পৰা সেইখিনি ধৰি ৰাখিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু পুৱাৰ ভাগতেই সূৰ্য দেৱতালৈ তেওঁলোকে প্ৰণাম কৰি সেৱা কৰি তেওঁলোকে মেজিত অগ্নি সংযোগ কৰিব আৰু নিশাৰ ভাগত তেওঁলোকে ভেলাঘৰতে কটাব আৰু যিখিনি অতীতৰ ধেমেলীয়া যিখিনি কাম কাজ সেইখিনিও চলিব বুলি ইতিমধ্যে উদ্যোক্তাসকলে জনাইছে আৰু এইদৰে এতিয়া প্ৰতিখন গ্ৰামাঞ্চলত নিভাঁজ চহা অসমীয়াৰ যি পৰম্পৰা ভোগালীক লৈ সেই পৰম্পৰাখিনি এই মুহূৰ্তত চলি থকা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত